কৰা সিংহ তো হিংসাৰ প্ৰতীক বৌদ্ধ ধৰ্ম তাকো সিংহ কৰা কিয় আহে বৌদ্ধ ধৰ্মত সিংহ কিয় আহে হয় না নহয় সিংহ তো হিংসাৰ প্ৰতীক কথাটো হ'ল যে বুদ্ধ যেতিয়া সন্ন্যাসী হৈ গ'ল বুদ্ধৰ যিটো বংশ এই শাক্য বংশ সিহঁতে যোদ্ধাৰ বংশ আছিল সিহঁতে যুদ্ধ কৰিছিল বেলেগৰ হৈও যুদ্ধ কৰিছিল বুদ্ধ যেতিয়া সন্ন্যাসী হৈ গ'ল তেতিয়া মানে তাৰ বংশৰ মানুহখিনি ভাল নাপালে যে আমি ৰজাৰ বংশ যোদ্ধাৰ বংশ কিয় সন্ন্যাসী হৈ গ'ল তো পৰৱৰ্তী ক্ষেত্ৰত যেতিয়া সিদ্ধাৰ্থ যেতিয়া বোধি পালে যেতিয়া বুদ্ধ হ'ল তেতিয়া চাগে যে ডাঙৰ ডাঙৰ ৰজাবোৰে তেওঁ ভৰিত চৰণ চুই পেলাই সেৱা কৰে প্ৰসেনজিতৰ নিচিনা ৰজাও তেওঁ সেৱা কৰে তেতিয়া বুদ্ধৰ বংশৰ মানুহখিনি ভাবিলে আৰে আসল সিংহটো তেওঁহে শাক্য সিংহ আসল শক্তিমান মানুহটো তেওঁ তেতিয়া বুদ্ধৰ চিম্বল হিচাপে সিংহ ৰাখা আৰম্ভ কৰিলে সিহঁতে সেইটো হ'ল শাক্য সিংহৰ প্ৰতীক অশোকে পিছত চাৰিওপিনে এই যে চাৰিওপিনে যাতে বৌদ্ধ শাসন প্ৰৱৰ্তন থাকে সেইকাৰণে অশোক স্তম্ভ বুলি কৈছে আৰু এইটো আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক সেইটো হ'ল নামটো দি দিলে নহয় যেহেতু অশোকে সেইটো কৰিছিল অশোকে নাম দিয়া নাই আমিহে পৰৱৰ্তী সেইটোক অশোক স্তম্ভ বুলি কওঁ মানে অশোকে যেহেতু বনাইছিল আসলে সেইটো বুদ্ধৰ মূৰ্তি অশোকৰ সময়লৈকে বুদ্ধৰ কোনো মূৰ্তি পূজা হোৱা নাছিল তেতিয়া বোধি বৃক্ষ পূজা কৰিছিল স্তূপ পূজা কৰিছিল বুদ্ধৰ ভৰিৰ ছাপ শিলত কাটি পূজা কৰিছিল অশোকলৈকে কোনো বুদ্ধৰ মূৰ্তি নাই কতো বুজিছা না সেইকাৰণে বুদ্ধৰ মূৰ্তি দিয়া নাই সেই সময়ত সিংহ চিম্বলিকেলি বুদ্ধৰ চিম্বল হিচাপে বুদ্ধক প্ৰথিত কৰিছিল